নমস্কাৰ বন্ধু বান্ধৱীসকল হিতা মিক্স ভিডিঅ' চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এখন চাটনি, যিখন নেকি ৰঙালাওৰ আগেৰে পাতেৰে বনোৱা হয়। ইমানে টেষ্টি হয়, পোৰা মাছকো চেৰ পেলাব এই চাটনিখনে। তো বলকচোন কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাম। আপোনালোকেও ভিডিঅ'টো চাব আৰু এবাৰ বনাই চাব। তাৰপিছত মোক কমেণ্টত আপোনালোকে জনাব কেনেকুৱা পালে। এয়া হৈছে ৰঙালাওৰ আগ, কিনি আনিছিলোঁ 2 মুঠি। তাৰে এনেদৰে চফা কৰি লৈছোঁ। আগখিনি এনেদৰে চফা কৰিছোঁ আৰু একেলগে কৰি ল'লোঁ। এতিয়া মই ইয়াৰে পাতখিনি এক সাইড কৰিছোঁ। এইখিনি মই চাটনি বনাম আৰু লগতে এইখিনি হৈছে মই আলুৰ সৈতে ভাজিম। এইখিনি বাৰু আপোনালোকক নেদেখুৱাওঁ। এতিয়া মই আহিছোঁ চাটনি। এইখিনি কোমল হয়, সেইকাৰণে এনেকৈ কৰিছোঁ। কোমলখিনি এনেকৈ বাছি থৈ দিছোঁ। এতিয়া চাটনিখিনি বনাবৰ কাৰণে মই ইয়াতে কেৰাহীটো পাতি দিছোঁ। অকণমান পানীখিনি যাবলৈ দিছোঁ ইয়াতে ধুই লোৱা। এতিয়া যিখিনি ৰঙালাওৰ পাত আছিলে এইখিনি কোমল কোমল বুঢ়া দিলেও কথা নাই। এতিয়া মই ধুনীয়াকৈ ধুই এতিয়া অকণমান পানীত জুবুৰিয়াই থৈ দিছিলোঁ, তাতে কিবা থাকিলে গুচি যাব, পোকা জোকা। এইদৰে ধুনীয়াকৈ পানীটো মোহাৰি ল'লোঁ। লৈ এতিয়া শুকান চৰুত দি দিছোঁ। ইয়াতে তেল চেল দিব নালাগে। তাৰপিছত এতিয়া ইয়াক এনেকৈ আপোনালোকে চামুচৰ কৰচক ধুনীয়াকৈ এনেদৰে লৰাই থাকিব। চকুৰ আগতে কি ধুনীয়াকৈ এইখিনি ফ্ৰাই হৈ যাব। তেল দিব নালাগে, একো দিব নালাগে। ইয়াৰে যিটো কেঁচা কেঁচা গোন্ধ থাকে, ৰঙালাওৰ যিটো এটা গোন্ধ থাকে, সেইটো নোহোৱা হৈ যাব ধুনীয়া। আৰু ধুনীয়া হৈছে, মই বনাই খাইছোঁ, সেইকাৰণে আপোনালোকৰ ওচৰলৈকেও এইটো ভিডিঅ' আকাৰেৰে মই দেখুৱালোঁ, যাতে আপোনালোকেও শিকক, এনেদৰে খাওক, জুতি লওক। এনেদৰে আপোনালোকে কৰি থাকিব শুকান চৰুত। বহুত টেষ্টি হৈছে। আমি যিহেতু আপোনালোকে প্ৰায় গাঁৱলীয়া মানুহখিনিয়ে চাগৈ মাছ পোৰা খায়, নহয়নে? মাছ পোৰাৰ নিচিনাই সোৱাদ হৈছে। আপোনালোকে হয়তো ভাবিব কেঁচা পাতৰ কেনেকৈ মাছ পোৰা হ'ব। সেইকাৰণে আপোনালোকেও এবাৰ ট্ৰাই কৰিব, তেতিয়া ক'ব সঁচাকৈয়ে খুবেই সুন্দৰ হৈছে আৰু মাছ পোৰাৰ টেষ্টৰ নিচিনাই হৈছে। এনেদৰে কিছু সময় ভাজি থাকক। ভাজোতে ভাজোতে আপোনালোকে দেখিব ইয়াৰ কোমল হৈ গৈছে, পানীটো একেবাৰে শুকাই গৈছে। মই যেতিয়ালৈকে কালাৰিং হোৱা নাই তেতিয়ালৈকে ভাজি আছোঁ। লাহে লাহে অকণমান কালাৰিং হৈ আহিব আৰু কেৰাহীটো অকণমান হালধীয়া নিচিনা লাগিব। বহুতে সহজ হয়। এয়া দেখিছেনে, তলত অকণমান হালধীয়া হালধীয়া দেখা হৈছে কেৰাহীটো। এনেকুৱা হোৱালৈকে আপোনালোকেও ইয়াক লৰাই থাকিব। বহুত সুন্দৰ এটা চাটনি ৰেচিপি হয়, যিহেতু আমাৰ বাৰীতে থাকে এইবোৰ। মই কিনি আনিছোঁ, যদিও আপোনালোকৰ হয়তো বাৰীত পাব এবিধ পাচলি। এতিয়া প্ৰায় হৈ গ'ল, গেছটো বন্ধ কৰি দিলোঁ। এইখিনি মই নমাই ল'লোঁ ইয়াতে। আৰু এতিয়া ইয়াতে মই শুকান জলকীয়া, আপোনালোকে কেঁচা জলকীয়াও পুৰিব পাৰে। আৰু এয়া হৈছে নহৰু আৰু শুকান জলকীয়া, এই দুটা অকণমান পুৰি লৈছোঁ। নহৰুখিনি যদি পুৰি লয় বহুত ধুনীয়া চেণ্ট এটা ওলায় আৰু সোৱাদো হয়। এনেকৈ মই নহৰুখিনি দি দিছোঁ। এটা এটাকৈ দিলে পৰি যাব ইয়াতে জালনাখনৰ পৰা, সেইকাৰণে মই এনেকৈ দিলোঁ। এইখিনি পূৰা প্ৰায় হৈ গৈছে। ইয়াক মই এতিয়া চফা কৰি বাকলিটো গুচাই ল'ম। আৰু এতিয়া মিক্সাৰত গোটেইখিনি দি ল'লোঁ। নহৰুৰ বাকলিখিনি গুচাই ল'লোঁ, জলকীয়াখিনি থৈ। আৰু এতিয়া আছিল এইটো এটা, আপোনালোকে খায় নে নাখায় নাজানো, আমাৰ খুবেই চলে এইটো, বজাৰৰ পৰা আনো আমি। এইটো ডাঙৰ জলকীয়া, এইটোৰো অকণমান দি দিলোঁ। হাতেৰে চোৱা নাই কাৰণ বহুত ধৰে ইয়াত আঙুলিত। আৰু অকণমান দিলোঁ নিমখ আৰু অলপ দিম তেল। মিঠাতেলৰ সোৱাদটো দিলে তেতিয়াহ'লে বহুত ধুনীয়া হয়।
কি দিলোঁ আপোনালোকে হয়তো নিশ্চয় দেখা পালে। নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এতিয়া ইয়াক মই মিক্সাৰত গ্ৰাইণ্ড কৰিম। এয়া হৈ গ'ল। এয়া দেখিছেনে? আপোনালোকে যদি অকণমান ঢিলা মানে পনীয়া বিচাৰে তেতিয়া অকণমান পানীও দিব পাৰে। পানী নিদিলেও ধুনীয়া শুকান হৈ থাকে, আৰু দিলেও দিব পাৰে। এতিয়া হৈ গ'ল। এয়া দেখিছেনে? ইমান ধুনীয়া সোৱাদ হয়। আপোনালোকে এবাৰ নিশ্চয় বনাই খাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভাল লাগে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু লগতে মই ইয়াতে আৰু এটা কওঁ, আপোনালোকে পিঁয়াজো লাষ্টত মানে শেষত দিব পাৰে, এনেদৰে কাটি মেলি। বহুত ভাল লাগে। তো আজিলৈ এৰিছোঁ। ধন্যবাদ। আকৌ লগ পাম। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।